আদি পুস্তকৰ 12 অধ্যায় 10 নম্বৰ পদ পঢ়িবলৈ লৈছোঁ। পাছে সেই দেশত আকাল হ'ল, আৰু আকাল অতিশয় ৰূপে বৃদ্ধি হৈ যোৱাত আব্ৰামে মিছৰ দেশত প্ৰবাস কৰিবলৈ নামি গ'ল। তেওঁ মিছৰ দেশত সোমাবলৈ ধৰোঁতে তেওঁৰ ভাৰ্যা চাৰিক ক'লে, চোৱা, তুমি যে সুন্দৰী তিৰোতা তাক মই জানো। এইকাৰণে মিছৰীয়াবিলাকে তোমাক দেখি তুমি মোৰ ভাৰ্যা বুলি মোক বধ কৰি তোমাক জীয়াই ৰাখিব। মিনতি কৰোঁ, তোমাৰ দ্বাৰাই মোৰ মংগল আৰু তোমাৰ পৰাই মোৰ প্ৰাণ ৰক্ষা পৰিবৰ নিমিত্তে তুমি মই তেওঁৰ ভনীয়েক বুলি ক'বা। প্ৰিয় বন্ধুসকল, আব্ৰাহাম এজন আত্মিক ব্যক্তি আছিল। ঈশ্বৰৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দি তেওঁ নিজৰ দেশখনক এৰি দিলে, তেওঁৰ পৰিয়ালবোৰক এৰি দিলে আৰু তেওঁৰ সকলো পুৰণি ৰীতি নীতি এৰি দি ঈশ্বৰে তেওঁলৈ প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞাৰ দেশখনৰ ফালে আগবাঢ়ি গ'ল আৰু এইদৰে কনান নামৰ অঞ্চল পালেগৈ। সেই অঞ্চলত আকাল পৰিছিল। ইয়াৰ আগতে বাইবেলত কেতিয়াও আকাল পৰা নাছিল। তেওঁ যি অঞ্চলত আছিল সেই অঞ্চলত আকাল পৰোঁতে, সমস্যা আহোঁতে আব্ৰামে কি কৰিব লাগিছিল? সমস্যাত পৰোঁতে তেওঁ ঈশ্বৰৰ ফালে চাব লাগিছিল। আপোনাৰ জীৱনতো সোঁৱে বাৱে আগে পিছে সকলো ফালে সমস্যাই আপোনাক ঘেৰি ধৰিব পাৰে। সমস্যাবোৰৰ বেহুত আপুনি যেতিয়া বন্দী হৈ পৰে তেতিয়া আপুনি কি কৰিব লাগে জানেনে? স্বৰ্গৰ ফালে চাব লাগে। ঈশ্বৰৰ ফালে মূৰ তুলি চাব লাগে। সোঁৱে চালে, বাৱে চালে, আগলৈ চালে, পাছলৈ চালে আপোনাক ভয় খুৱাব পৰা পৰিস্থিতিৰ জন্ম হ'ব পাৰে। চাৰিওফালে আপোনাৰ শত্ৰুবোৰে ঘেৰি ধৰি আপোনাৰ শান্তি নোহোৱা কৰিব পাৰে। আপোনাৰ চাৰিও দিশৰ পৰিস্থিতিবোৰে আপোনাৰ টোপনি হৰণ কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত কি কৰিব লাগে? স্বৰ্গীয় সিংহাসনত বিৰাজমান ঈশ্বৰজনৰ ফালে ঘূৰিব লাগে। মোৰ আগত প্ৰাৰ্থনা কৰা, মই তোমাক উত্তৰ দিম। সংকটৰ সময়ত তুমি মোৰ আগত প্ৰাৰ্থনা কৰা। আমাৰ মাজত এতিয়া কোনোবা আছে নেকি সংকটৰ মাজেৰে গৈ থকা লোক, বেমাৰৰ মাজেৰে গৈ থকা লোক, আৰ্থিক অনাটনৰ মাজেৰে গৈ থকা লোক, অপমানৰ মাজেৰে যোৱা লোক, সকলো ফালৰ পৰা যাতনাত পৰি থকা লোক আছে নেকি? যদি আছে তেন্তে ঈশ্বৰে কোৱা মতে কৰিব লাগে। ঈশ্বৰে কি বুলি কৈছিল? সংকটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা, মই তোমাক উদ্ধাৰ কৰিম। গীতমালা 50:15 পদ। মোৰ আগত প্ৰাৰ্থনা কৰা। ভাইসকল, ভনীসকল, সংকটৰ মাজেৰে গৈ আছে নেকি? অপমানৰ মাজেৰে গৈ আছে নেকি? নিন্দাৰ মাজেৰে গৈ আছে নেকি? আৰ্থিক সংকটত পৰিছে নেকি? বেমাৰ আজাৰৰ সমস্যাত পৰি আছে নেকি? তেন্তে শুনক, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক। তেওঁ আপোনাক নিশ্চয়েই উদ্ধাৰ কৰিব। নাজানো কিয় এদিন ৰাতি বৰ দুখত আছিলোঁ। মনত দুখ লাগি আছিল কাৰণে সোফাতে বহি আছিলোঁ। প্ৰাৰ্থনা কৰিবলৈকো মন যোৱা নাছিল। সেয়া এক ধৰণৰ ভেম দেখুওৱা নিচিনা। ঈশ্বৰৰ আগত ভেম কৰি ওলোটাকৈ মুখ কৰিছিলোঁ আৰু মই নজনাকৈয়ে মোৰ চকুৰ পৰা চকুপানী বৈ আছিল। বেছি সময় প্ৰাৰ্থনা নকৰিলোঁ। ঈশ্বৰৰ আগত ক্ৰন্দন নকৰিলোঁ। মোৰ মনৰ বেজাৰ মতে তেনেদৰেই সোফাৰ ওপৰতে এফালে মুখ কৰি শুই পৰিলোঁ। কিনো প্ৰাৰ্থনা কৰিছিলোঁ নাজানো, কিন্তু এটা কথা সঁচা, মোৰ মুখে কথা কোৱা নাছিল, কিন্তু চকুৱে কথা কৈছিল। মোৰ ঈশ্বৰে তাক দেখা পালে। যি বিষয়ে মই অন্তৰত দুখ পাই আছিলোঁ সেই বিষয়টো দ্বিতীয় দিনা সেই বেদনাটোক ঈশ্বৰে মহান আশীৰ্বাদ স্বৰূপ হ'বলৈ সলনি কৰিলে। মই বৰ আচৰিত হ'লোঁ। এয়া কি প্ৰভু? মনত যি অলপ চিন্তা আছিল সেই চিন্তাবোৰক চকুলোৰে আপোনাৰ আগত নিবেদন কৰাত আপুনি গলি গ'ল। আপুনি আচৰিত উত্তৰ দিলে। প্ৰিয়সকল, মোৰ প্ৰভু আশ্চৰ্যকাৰী। আপোনাৰ দুখ বেদনাবোৰ আন কোনেও বুজি নাপালেও আপোনাৰ সকলো কথা বুজি পোৱা এজন মহান পৰিত্ৰাণকৰ্তা মোৰ প্ৰভু
যীশু খ্ৰীষ্ট দুখৰ মাজত আছে নেকি? মোৰ প্ৰভুৰ আগত প্ৰাৰ্থনা কৰক। আব্ৰাহাম, আকালৰ মাজত পৰিছা নেকি? নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা। তেওঁৰ বিবেকে এইদৰে বাৰে বাৰে কৈছিল চাগৈ, তেওঁৰ বিবেকে সেইদৰে চেতনা দিছিল চাগৈ, কিন্তু নাজানো কি হ'ল। আব্ৰাহামে প্ৰাৰ্থনা নকৰিলে, আব্ৰাহামে ঈশ্বৰৰ আগত নিবেদন নকৰিলে। কিন্তু কি কৰিলে জানেনে? আব্ৰাহাম মিছৰ দেশৰ ফালে যাবলৈ ইচ্ছা কৰিলে। মিছৰ দেশে জগতখনক বুজায়। মিছৰ দেশখন সংসাৰৰ নিচিনা। আমি সংসাৰখনক ত্যাগ কৰিলেও, সংসাৰখনক ত্যাগ কৰি ঈশ্বৰৰ আজ্ঞামতে সম্পূৰ্ণৰূপে চলি আত্মিক যাত্ৰাত আগবাঢ়ি গৈ থাকিলেও নাজানো কিয় প্ৰায়েই এই মিছৰ এই সংসাৰখনে আমাক আকৰ্ষণ কৰিয়ে থাকে, তাৰ ফালে আহিবৰ বাবে আমন্ত্ৰণ কৰি থাকে। বৰ সহজতে আমি পিছলৈ ঘূৰি যাবলৈ চেষ্টা কৰি থাকোঁ। 430 বছৰ ইছৰাইলী লোকসকল মিছৰ দেশত আছিল, দাসস্বৰূপে আছিল। ঈশ্বৰে দয়া কৰি ইছৰাইলী লোকসকলক দাসত্বৰ বন্ধনৰ পৰা উদ্ধাৰ কৰি প্ৰতিজ্ঞাৰ দেশলৈ তেওঁলোকক আশ্চৰ্যকৰ পথেৰে যেতিয়া ঈশ্বৰে লৈ গৈ আছিল, শুনক, তেতিয়া কিমানবাৰ ইছৰাইলী লোকসকলে মিছৰৰ কথা আলোচনা কৰিছিল। আমি মিছৰলৈ ঘূৰি যাম, মিছৰৰ কথা আমাৰ মনত পৰিছে। মিছৰৰ পৰ্যাপ্ত অৱস্থা আৰু সুখ ভোগ মনত পৰিছে। মিছৰলৈ যাম, মিছৰ আমাৰ বাবে ভাল আছিল, আমি তাত ভালে আছিলোঁ, তাত আমি শান্তিৰে আছিলোঁ, তাতেই আমি সুখী আছিলোঁ। কিমান বাৰ যে ইছৰাইলী লোকসকলে মিছৰৰ কথা মনত পেলাই ঘূৰি যাব লাগে বুলি ইচ্ছা কৰিছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? পাপৰ পৰা ঈশ্বৰে আপোনাক পৃথক কৰিলে, পাপ স্বভাৱবোৰৰ পৰা ঈশ্বৰে আপোনাক উলিয়াই আনিলে, পাপৰ অঞ্চলৰ পৰা, পাপৰ পৰিস্থিতিৰ পৰা, পাপ কৰি থকা লোকসকলৰ পৰা, পাপেৰে ভৰা স্থানবোৰৰ পৰা ঈশ্বৰে আপোনাক পৃথক কৰিলে। তথাপি নাজানো কিয় সুযোগ পালেই ঘূৰি যোৱাৰ কথা চিন্তা কৰে। তেনেকুৱা ভাৱবিলাক আহিলে আকৌ এবাৰ সেই পাপে ভৰা স্থানবোৰলৈ, পাপ কাৰ্য কৰি থকা লোকসকলৰ মাজলৈ যাবলৈ ইচ্ছা কৰে। সেই পাপপূৰ্ণ কাৰ্যবোৰ আকৌ কৰিবলৈ ইচ্ছা কৰিছে। তেন্তে আপুনি কোন জানেনে? যেনেকৈ কুকুৰে লেতেৰাবোৰৰ ওচৰলৈ ঘূৰি যায়, তেনেকৈ ঘূৰি যোৱা স্বভাৱৰ লোক। মিছৰ দেশখনক এৰি অহা ইছৰাইলী লোকসকলে নাজানো কিয় বাৰে বাৰে পিছুৱাই যাবলৈ চেষ্টা কৰিছিল। শুনক বন্ধুসকল, বাৰে বাৰে পিছলৈ ঘূৰি যাবলৈ চিন্তা কৰি চেষ্টা কৰা লোকসকল আগবাঢ়িব পাৰিছিলনে? প্ৰতিজ্ঞাৰ দেশত খোজ দিব পাইছিলনে? তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰিলে। ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশখনত, গাখীৰ মৌজোল বোৱা দেশখনত ইজৰাইলী সেই লোকসকলে খোজ দিবলৈ নাপালে। কাৰণটো জানেনে? তেওঁলোকে বাৰে বাৰে পিছলৈ ঘূৰি চাইছিল। তেওঁলোকে পিছলৈ ঘূৰি চাইছিল। আমাৰ মাজত তেনেকুৱা আছে নেকি? বাৰে বাৰে পিছলৈ ঘূৰি চোৱা লোক আছে নেকি? এৰি অহা পাপ স্বভাৱবোৰ আকৌ আৰম্ভ কৰা লোক, এৰি অহা পাপপূৰ্ণ সংগতিবোৰ আকৌ আৰম্ভ কৰা লোক আছে নেকি? এৰি অহা অধাৰ্মিক উপাৰ্জনবোৰ, এৰি অহা সম্বন্ধবোৰ আকৌ আৰম্ভ কৰা লোক, এইদৰে ইচ্ছা কৰা, এইদৰে ভবা কোনোবা লোক আমাৰ মাজত আছে নেকি? সাৱধান, আপুনি প্ৰতিজ্ঞাৰ দেশখন হেৰুৱাই পেলাব। প্ৰতিজ্ঞা কৰোঁতা ঈশ্বৰজনক আপুনি হেৰুৱাই পেলাব। অনন্তকলীয়া নৰকলৈ যাবলৈ আপুনি চেষ্টা কৰি আছে। সেইদিনা লাখ লাখ লোকে প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নিজৰ খোজ আগবঢ়াইছিল, কিন্তু তেওঁলোকে বাৰে বাৰে পিছলৈ ঘূৰি চোৱা কাৰণে প্ৰতিজ্ঞাৰ দেশত সোমাব নোৱাৰিলে। আব্ৰাহাম, ঈশ্বৰে তোমাক প্ৰতিজ্ঞা কৰা দেশত তুমি আগবাঢ়ি গৈ খোজ দিব লাগিছিল। মিছৰৰ ফালেনো কিয় গৈ আছা? প্ৰশ্ন কৰকচোন। তেওঁৰ ওচৰত উত্তৰ নাই। সেইদিনা আব্ৰাহামে মনোনীত কৰা পথ, তললৈ নামি যোৱা পথ হ'ল আদিপুস্তক 12 অধ্যায় 10 পদ। পাছে সেই দেশত আকাল হলত আৰু আকাল অতিশয়ৰূপে বৃদ্ধি হৈ যোৱাত আব্ৰামে মিছৰ দেশত প্ৰৱাস কৰিবলৈ নামি গ'ল। অসমীয়া ভাষাত সাধাৰণতে মিছৰ দেশলৈ নামি গ'ল বুলি লিখিছে, কিন্তু ইংৰাজীত কি আছে জানেনে? হি ৱেণ্ট ডাউন টু ইজিপ্ট। এবাৰ ইংৰাজী ভাৰ্জনটো চাওকচোন, কি লিখা আছে? হি ৱেণ্ট ডাউন, হি ৱেণ্ট ডাউন। মিছৰলৈ যোৱা বাট, তললৈ নামি যোৱা বাট, উঠি যোৱা বাট নহয়। ঈশ্বৰৰ উপস্থিতিৰ পৰা সংসাৰৰ ফাললৈ যোৱা বাটটো তললৈ নামি যোৱাহে বাট, ওপৰলৈ উঠা নহয়।
লুক 10:30 তাতে যীশুৱে সমিধান দি ক'লে, এজন মানুহ জেৰুচালেমৰ পৰা জিৰিহোলৈ যাওঁতে ডকাইতৰ হাতত পৰিল। জেৰুচালেমে ঈশ্বৰৰ উপস্থিতিক বুজায়, জিৰিহোৱে সংসাৰক বুজায়। পবিত্ৰ ঈশ্বৰৰ উপস্থিতিৰ পৰা পাপৰ সংসাৰৰ ফালে গৈ আছে যদি ইংৰাজী বাইবেলত কি বুলি লিখিছে? ডাউন, তললৈ নামি গৈ আছে। আত্মিকতাই উচ্চ স্তৰক সূচায় আৰু জগতখনে নিম্ন স্তৰক সূচায়। তলৰ ফাললৈ গৈ আছে। আব্ৰাহাম তলৰ ফাললৈ গৈ আছে, উত্তম পৰিস্থিতিৰ পৰা, ঈশ্বৰৰ উত্তম উপস্থিতিৰ পৰা সংসাৰৰ ফালে, পাপৰ ফালে, পাপপূৰ্ণ দেশৰ ফালে নামি গৈ আছে। জেৰুচালেমৰ পৰা এজন মানুহ তলৰ ফালে জিৰিহোৰ ফালে গৈ আছিল। সংসাৰলৈ যোৱা সকলোৱেই তলৰ ফালে যোৱা বাটেৰে গৈ আছে। পাচনি কৰ্ম 3 পদ। ইয়াত আৰু এটা অদ্ভুত কথা লিখা আছে। কি লিখা আছে পঢ়ো আহকচোন। পাচনি কৰ্ম 3 পদ পঢ়ো আহকচোন। কোনো এদিন প্ৰাৰ্থনাৰ সময়ত অৰ্থাৎ 3 বজাত পিতৰ আৰু জোহন ধৰ্মধামলৈ গৈছিল। ধৰ্মধামলৈ ঈশ্বৰৰ উপস্থিতিলৈ তেওঁলোক কেনেকৈ গৈছিল? চিৰিৰে উঠি গৈ আছিল। ঈশ্বৰৰ উপস্থিতি আপোনাক এখন উচ্চ স্থানলৈ লৈ যায়, ওপৰলৈ তোলে। ঈশ্বৰৰ উপস্থিতিৰ ওচৰলৈ, ঈশ্বৰৰ ওচৰলৈ যদি আপুনি আহি আছে, তেন্তে আপোনাক উন্নত কৰা হ'ব। যি পৰিস্থিতিত আছে তাৰ পৰা আপোনাক উচ্চ স্থানলৈ তোলা হ'ব। ভাই ভনীসকল, প্ৰতিদিনে আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি যাব লাগে। প্ৰতিদিনে আপোনাক ওপৰলৈ তোলা হ'ব লাগে। আত্মিকতাত উন্নত হ'ব লাগে। সবলতাৰ ক্ষেত্ৰত উন্নত কৰা হ'ব। সুখৰ বিষয়ত, সন্তুষ্টিৰ বিষয়ে, শান্তিৰ বিষয়ে, প্ৰেমত, আত্মাৰ ফলবোৰত প্ৰতিদিনে উন্নত কৰা হ'ব। উচ্চ স্থান পাব লাগিব, কিন্তু তলৰ ফালে যাব নালাগিব। যদি আমাৰ মাজৰ কোনোবা তললৈ গৈ আছে, তাৰ কাৰণ জানেনে? ঈশ্বৰৰ পৰা আপুনি দূৰ হৈ গৈ আছে। আব্ৰামে মিছৰৰ ফাললৈ নামি গৈ আছে। সেয়া তললৈ নামি যোৱা বাট। দ্বিতীয়তে, সেয়া আমাক তলত পেলাই দিয়া বাট। আত্মিক বিষয়বোৰত আপোনাক তললৈ পেলাই দিয়ে। ঈশ্বৰৰ সহভাগিতাৰ পৰা আপোনাক পেলাই দিয়ে। পবিত্ৰ জীৱন যাপনৰ পৰা আপোনাক তললৈ পেলাই দিয়ে। আত্মিক উচ্চতাৰ পৰা আপোনাক তললৈ পেলাই দিয়ে। সেয়া তললৈ নামি যোৱা বাট। সেয়া তলত পেলাই দিয়া বাট। সঁচা কথা ক'ব লাগিছিল, আব্ৰামে সত্য ঈশ্বৰৰ পাছে পাছে চলি যাব লাগিছিল, কিন্তু তেওঁ মিছা কথা কৈছে। মিছা কথাৰ ওপৰত ভৰসা কৰিছে। তেওঁৰ পতন হৈছে। নিজৰ ভাৰ্যা চাৰিক কৈছে, চোৱা, তুমি বৰ সুন্দৰী তিৰোতা। এওঁলোক বৰ পাপ স্বভাৱৰ লোক। তুমি মোৰ পত্নী বুলি যদি কোৱা, তেওঁলোকে মোক মাৰি তোমাক জীয়াই ৰাখিব। আমি জীয়াই থাকিবলৈ, মই জীয়াই থাকিবলৈ হ'লে এটা কাম কৰিব লাগিব। কি কৰিব লাগিবনো? এই পাপেৰে পৰিপূৰ্ণ লোকসকলক এৰি আমি ঈশ্বৰৰ ওচৰলৈ যাওঁ নেকি? এই পাপেৰে পৰিপূৰ্ণ স্থানখন এৰি দুখেই হওক, সুখেই হওক, আকালেই হওক, আমি সেই ঈশ্বৰৰ চৰণতেই ধৰি থাকিম, পুনৰ কণানলৈ ঘূৰি যাওঁ নেকি? চাৰিয়ে এইদৰে কোৱা হ'লে ভাল আছিল। জীয়াই থাকিবলৈ হ'লে কি কৰিব লাগিবনো? মিছা ক'ব লাগিব। হাই, মিছা ক'ব লাগিব। কিয়নো? জীয়াই থাকিবলৈ ক'বই লাগিব। কি বুলি মিছা ক'ম? মই তোমাৰ স্বামী বুলি নক'বা। কি ক'লে? আপুনিতো মোৰ স্বামী। স্বামী বুলি ক'লে মোক তেওঁলোকে মাৰি পেলাব। হাই, আপোনাক কিয় মাৰিব? আপুনি জীয়াই থাকিব লাগিব। মই যদি জীয়াই থাকিব লাগে, তুমিও জীয়াই থাকিব লাগে, তেন্তে মিছা ক'ব লাগিব। আব্ৰাহামে সেইদিনা মনোনীত কৰা বাটটো তললৈ নমাই নিয়া বাটেই নহয়, এজন ব্যক্তিক আৰু তেওঁৰ উত্তম ব্যক্তিত্বক পেলাই দিয়া বিধৰ বাট। সত্য ঈশ্বৰক আৰাধনা কৰা আব্ৰাহামে সত্যতাত জীৱন যাপন কৰিব লাগিছিল। সত্যক ত্যাগ কৰি মিছাত ভৰসা কৰি ভাৰ্যাক কৈছে, তুমিও মিছা ক'ব লাগিব, ময়ো মিছা ক'ব লাগিব। মিছাৰ আশ্ৰয় লৈ থাকিব লাগিব। আজি বহুতো লোকে মিছাৰ আশ্ৰয় লৈয়েই জীয়াই আছে। স্বামীয়ে ভাৰ্যাক মিছা কয়, ভাৰ্যায়ো স্বামীক মিছা কথা কয়। সন্তানসকল,
আপোনালোকে পিতৃ মাতৃক মিছা কথা কয়, চাকৰিত আপুনি মিছা কথা কয়, ব্যৱসায়ত আপুনি মিছা কথা কয়, আৰু শেষত পৰিচৰ্যাত আৰু মণ্ডলীতো বহুতো লোকে মিছা কথা কয়। মিছা কথা কোৱাই আজিৰ তাৰিখত আপোনাৰ জীৱনৰ আধাৰ হৈ পৰিছে। যদি তাকেই আধাৰ কৰিলে তেন্তে সাৱধান, আজি আপুনি যি মিছা কথা কৈছে সেয়াই এদিন আপোনাক লাজত পেলাব। আপুনি এদিন হাতেলোতে ধৰা পৰিব। প্ৰিয় বন্ধুসকল, আপুনি কোৱা মিছা কথাই আজি আপোনাক অলপ অচৰপ সকাহ দিব পাৰে, অলপ অচৰপ আপোনাৰ সহায়ক যেন লাগিব পাৰে, কিন্তু মিছাই কেতিয়াও আপোনাৰ সহায়ক হৈ নাথাকিব। এদিন নহয় এদিন আপোনাক লাজত পেলাব, হাতেলোতে আপোনাক ধৰা পেলাব। এয়া তললৈ নামি যোৱা বাট, তলত পেলাই দিয়া বাট। আব্ৰাহামে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগিছিল। তেওঁ কিমান তললৈ নামি গ'ল দেখিলেনে? এটা মিছা কথাৰ ওপৰত নিৰ্ভৰ কৰিলে। আব্ৰাহামে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ পৰিয়ালৰ যত্ন ল'ব লাগিছিল, কিন্তু ঈশ্বৰক এৰি এটা মিছা কথাৰ ওপৰত ভৰসা কৰি পৰিয়ালৰ যত্ন ল'ব লগা হ'ল। তেনেকৈ পৰিয়ালটো চলাবলৈ বিচাৰিছে। হে স্বামী, আপোনাৰ পত্নী বুলি নকৈ ভনী বুলি কেনেকৈ ক'ম? ক'বই লাগিব। কিয়নো জীয়াই থাকিবলৈ ক'বই লাগিব। ঠিক আছে বাৰু, আপুনি কোৱা মতে মই মিছা কথা ক'ম। আব্ৰাহামে সেইদিনা মনোনীত কৰা বাটটো কেৱল তললৈ নমাই নিয়া বাটেই নহয়, কেৱল তলত পেলাই দিয়া বাটেই নহয়, সেয়া মন্দ লোকসকল থকা ঠাইলৈ যোৱা বাট, মিছৰলৈ যোৱা বাট, মন্দ লোকসকললৈ যোৱা বাট, অধৰ্মী লোকসকললৈ যোৱা বাট, দুষ্টতাৰে পৰিপূৰ্ণ বাট। সেইকাৰণে ঈশ্বৰে যিচয়া ভাৱবাদীৰ পুস্তকত কৈছে 30 আৰু 31 অধ্যায়ত, মোক নুসুধাকৈ, মোৰ ইচ্ছা নজনাকৈ মিছৰৰ আশ্ৰয় লোৱা লোক শাপগ্ৰস্ত। মিছৰত ফৰোনৰ আশ্ৰয়ত থাকিলে লাজ লগা, নিন্দাজনক, অপমানজনক কথা হ'ব। ঈশ্বৰে কৈছিল, ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি, ঈশ্বৰৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰি, ঈশ্বৰৰ উপস্থিতিত প্ৰভু মই কি কৰা উচিত কওক, এই সমস্যাৰ কালত কওক মই কি কৰোঁ, এই কষ্টৰ সময়ত মই কি কৰিম, এই আৰ্থিক সংকটত কি কৰোঁ, এই বুলি ঈশ্বৰৰ উপস্থিতিত আঁঠু নোলোৱাকৈ আপুনি সংসাৰ আৰু সংসাৰৰ লোকসকলৰ ওপৰত, তেওঁলোকৰ আশাৰ ওপৰত নিৰ্ভৰ কৰিছে যদি শুনক, সেয়াই আপোনাৰ জীৱনটোক নাশ কৰি পেলাব। আপোনাৰ জীৱনক, আপোনাৰ পৰিয়ালক ধ্বংস কৰি পেলাব। আব্ৰাহামে সেইদিনা মনোনীত কৰা বাটটো ভাল বাট নাছিল। সেয়া তললৈ নামি যোৱা পতিত পথ, দুষ্টসকলৰ মাজলৈ যোৱা পথ আছিল। এহাল স্বামী স্ত্ৰীয়ে তম্বু তৰি যেতিয়া নিবাস কৰিছিল, এজন দুষ্টই আহি তেওঁলোকক সুধিছিল, কোন এই তিৰোতাজনী? কোন বুলি সুধিবলৈ কি আছেনো কওক? এটা জুপুৰিত, এটা তম্বুত দুজন স্বামী স্ত্ৰীয়ে নিবাস কৰি আছে, তেওঁলোকৰ ওচৰলৈ কিয় আহিব লাগে? তেওঁলোক দুজনৰ মাজত কি সম্বন্ধ তাক জানিবলৈ তেওঁলোকৰ কি প্ৰয়োজন? তিৰোতাজনী সুন্দৰী হ'লে সোধপোছ কৰিবই লাগিব নেকি? এজনী তিৰোতাক যদি সুন্দৰ দেখা গৈছে তেন্তে তেওঁৰ সোধপোছ কৰিবই লাগিব নেকি? অফিচত এজনী সুন্দৰী ছোৱালীয়ে আহি নতুনকৈ কামত জইন কৰিলে আপোনাৰ চকু নপৰাকৈ থাকিবনে? আপোনাৰ মুখ বন্ধ হৈ থাকিবনে? আপোনাৰ ভাৱনাবোৰ থিৰে থাকিবনে? সোধপোছ কৰিবই লাগিব। প্ৰথমতে কি সোধপোছ কৰিব? হ'লনে নাই? কিয় হাঁহিছে আপোনালোকে? হ'লনে নাই? বিয়া হৈ গ'ল নে নাই? আপোনাক সেই কথা কিয় লাগেনো বোপা? আপোনাৰতো ইতিমধ্যে বিয়া হৈ গ'ল নহয়। আপুনি ঘৰলৈ উভতি গ'লে পত্নীয়ে আপোনাৰ বেন বজাব। বাহিৰত আপুনি সিংহ হ'লেও ঘৰততো মেকুৰীহে আপুনি। আপোনাৰতো বিয়া হৈ গ'ল নহয়, প্ৰতিদিনে আপোনাৰ পত্নীয়ে বেন বজাই আছে নহয়। আপোনাকনো কিয় ক'ব লাগে সেই ছোৱালীজনীৰ বিয়াৰ বিষয়ে? নাজানো কিয় ইমান ইনকুৱাৰী। ক'ত বা থাকে? বিয়া হ'লনে নাই? হোষ্টেলত থাকে নে ভাড়া ঘৰত থাকে? তেওঁৰ ফোন নম্বৰটো বা কি? তেওঁৰ জাতি বা কি? ইমেইল আইডি বা কি? ইনষ্টাগ্ৰামৰ আইডি বা কি? মই সুধি লওঁ। তেনেকুৱা কোনোবা আছে নেকি ইয়াত? কাৰোবাক অলপমান সুন্দৰ দেখিলেই নাজানো কিয় এক বিশেষ ধৰণৰ উৎসাহ। কেনেকুৱা উৎসাহ? খবৰ কৰিব লাগিব। কি খবৰ কৰিব আপুনি?
আপোনাৰ ভনীৰ বিষয়ে আপোনাৰ পত্নীৰ বিষয়ে কোনোবাই এইদৰে খবৰ ল'লে আপুনি উৎসাহিত হয় জানো? আপুনি উৎসাহিত নহ'ব। কোনোবাই আপোনাৰ ভনীৰ বিষয়ে আপোনাৰ পত্নীৰ বিষয়ে খবৰ ল'লে আপোনাৰ খং উঠে নহয়? মোৰ ভনীৰ খবৰ আপোনাক কিয় লাগে? মোৰ পত্নীৰ খবৰ আপোনাক কিয় লাগে বুলি ক'ব নহয়? তেন্তে আন কাৰোবাৰ ভনীৰ বিষয়ে বা পত্নীৰ বিষয়ে আপুনি খবৰ লৈ আছে যদি তেন্তে আপোনাৰ সেই জ্ঞান কিয় নাই? কোনোবাই মোৰ ভনীৰ বিষয়ে মোৰ পত্নীৰ বিষয়ে খবৰ কিয় ল'ব বুলি খং উঠি যায় নহয়? খঙতে উত্তেজিত হৈ কঁপি উঠে নহয়? তেন্তে আপুনি আনৰ খবৰ কিয় ল'ব বিচাৰে? ইমানকণো আপোনাৰ জ্ঞান নাইনে? ওচৰ চুবুৰীয়াৰ কাৰোবাৰ ঘৰলৈ কোনোবা নতুনকৈ আহিলেই তেওঁ কোন হয়? আজি মই সুধিছোঁ ভাই ভনীসকল, আপোনালোকৰ মাজত কোনোবা এনেকুৱা আছে নেকি? অনাৱশ্যকভাৱে ওচৰ চুবুৰীয়াৰ বিষয়ে, বিশেষকৈ বিপৰীত লিংগৰ বিষয়ে আপুনি পুৰুষ যদি আন কাৰোবাৰ স্ত্ৰীৰ খবৰ কিয় লৈছে? আপুনি স্ত্ৰী যদি নতুনকৈ অহা চুবুৰীয়া সেই পুৰুষজনৰ বিষয়ে কিয় ইমান খবৰ লৈছে? সাৱধান! আনৰ বিষয়ে এইদৰে এনকুৱাৰী কৰি থকা এই আত্মা আপোনাৰ কাৰণে বিপদজনক। মহান প্ৰেমময় পবিত্ৰ পিতৃ ঈশ্বৰ আব্ৰাহাম আত্মিক ব্যক্তি আছিল, প্ৰাৰ্থনা কৰা ব্যক্তি আছিল, ঈশ্বৰৰ বেদী নিৰ্মাণ কৰা ব্যক্তি আছিল। কিন্তু আকালত পৰোঁতে, কষ্টত পৰোঁতে আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিলে। বৰ হুৰামুৰাকৈ নিৰ্ণয় কৰিলে, ভুল সিদ্ধান্ত ল'লে। যি বাট মনোনীত কৰিব নালাগিছিল তাকেই মনোনীত কৰিলে, নিম্নমানৰ বাট। সেয়া উচ্চ স্তৰলৈ যোৱা বাট নাছিল, সেয়া পতনৰ পথ আছিল, সেয়া দুষ্টসকলৰ ওচৰলৈ যোৱা বাট আছিল। আপোনাৰ ইচ্ছা নজনাকৈয়ে, আপোনাৰ আঁচনিক গ্ৰহণ নকৰাকৈ আব্ৰাহামে মনোনীত কৰা সেই বাটত কিমান যে কষ্ট, কিমান যে অপমান, কিমান নিন্দা আছিল। পিতা আব্ৰাহামৰ সিদ্ধান্তই সেইবোৰ লৈ আহিল। আব্ৰাহামৰ নিচিনা ব্যক্তিয়েই ইমান ভয়ানক বিপদৰ মাজেৰে যাব লগা হৈছে যেতিয়া আমি কেনেকৈ বাচি যাম পিতা? আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে জীয়াই থাকি সিদ্ধান্ত লৈ থাকিলে আমি কেনেকৈ সাৰিম? বৰ সাৱধান বাণীৰে পৰিপূৰ্ণ এই বাৰ্তা আজি আপুনি আমাক দিছে। সেইবাবে সাৱধানতাৰে চলা জীৱন এটা আমাক দিয়ক। যীশুৰ নামত মাগিছোঁ হে পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।